নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ মাছ আকাশতে এইবাৰ যাত্ৰীবাহী বিমানত ভয়ংকৰ জুইৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিৰ উদ্ভৱ হৈছে যাত্ৰীবাহী বিমানখনত কিয় হঠাৎ জুইৰ সূত্ৰপাত হৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানত এইবাৰ জুইৰ সূত্ৰপাত হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো 138 গৰাকীকৈ যাত্ৰী কঢ়িওৱা বিমানত এই অঘটন সংঘটিত হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ এটা ইঞ্জিনৰ জুইৰ সূত্ৰপাত হোৱাৰ পাছতে বিমানত জৰুৰী অৱতৰণ কৰোৱা হৈছে বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হৈছে হায়দৰাবাদৰ বিমানবন্দৰত মালয়েছিয়া এয়াৰলাইন্সৰ বিমানত জৰুৰী অৱতৰণ হৈছে উৰণৰ 15 মিনিট পাছতে বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে 138 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল MH199 নম্বৰৰ বিমানখনে কুয়ালালামপুৰ অভিমুখে যাত্ৰা কৰিছিল এই MH199 নম্বৰৰ বিমানখন আৰু তাৰ পাছতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানখনত জুইৰ সূত্ৰপাত হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো যাত্ৰীবাহী বিমানখনত জুইৰ কিদৰে সূত্ৰপাত হৈছে এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে 138 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল বিমানখনে আৰু তাৰ পাছতে জুইৰ সূত্ৰপাত হৈছে আমি সম্পাদিত ৰূপতে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাৰ পাছতে জৰুৰীভাৱে বিমানখন অৱতৰণ কৰিবলগীয়া হৈছে হায়দৰাবাদ বিমানবন্দৰত মালয়েছিয়া এয়াৰলাইন্সত এই ঘটনা সংঘটিত হৈছে উৰণৰ 15 মিনিট পাছতে ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছে আৰু বিমানখনৰ ভিতৰ ভাগৰ পৰা এই সমগ্ৰ দৃশ্য যাত্ৰীৰ কেমেৰাত বন্দী হৈ ৰৈছে আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো 138 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল বিমানখনে এই মুহূৰ্তত ডাঙৰ খবৰ এটা জনাৰ চেষ্টা কৰিছো যাত্ৰীবাহী বিমানত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বিমানৰ ইঞ্জিনত জুই লাগিছে আৰু জুইৰ সূত্ৰপাত হোৱাৰ পাছতে কেনে ধৰণৰ অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে হায়দৰাবাদৰ বিমানবন্দৰত মালয়েছিয়া এয়াৰলাইন্সৰ বিমানতে জৰুৰী অৱতৰণ সংঘটিত হৈছে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে প্ৰথমতে জুইৰ সূত্ৰপাত হৈছিল ইঞ্জিনত আৰু জুইৰ সূত্ৰপাত ইঞ্জিনত হোৱাৰ পাছতে যাত্ৰীৰ কেমেৰাতে দৃশ্যাংশ বন্দী হৈছে আমি দৃশ্যাংশৰ মুহূৰ্তত কিছু সম্পাদিত ৰূপত দেখুৱাৰ চেষ্টা কৰিছো আৰু ভয়ংকৰ পৰিৱেশৰ উদ্ভৱ হৈছে যাত্ৰী কঢ়িওৱা বিমানত এই অঘটন সংঘটিত হৈছে প্ৰথমে উৰণৰ 15 মিনিট পাছতেই এই যাত্ৰীবাহী বিমানখনত জুইৰ সূত্ৰপাত হৈছিল আৰু আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানত জুইৰ সূত্ৰপাত হৈছে আমি মুহূৰ্তত পুনে দৃশ্যাংশ দেখুৱাইছো কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে বৰ্তমান মুহূৰ্তত আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানত জুইৰ সূত্ৰপাত হৈছে 138 গৰাকীকৈ যাত্ৰী ভৰ্তি বিমানত অঘটন ইঞ্জিনত জুইৰ সূত্ৰপাতৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দুটাকৈ দৃশ্যাংশ দেখুৱাইছো মালয়েছিয়া এয়াৰলাইন্সৰ বিমানত হায়দৰাবাদত এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত মালয়েছিয়া এয়াৰলাইন্সৰ বিমানত এই ঘটনা সংঘটিত হৈছে আমি কোহাটৰ স্ক্ৰিনত উৰণৰ পূৰ্বে বিমানখনৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো 138 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল শতাধিক যাত্ৰী কঢ়িয়াই নিয়া বিমানত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানত জুইৰ সূত্ৰপাত হোৱাৰ ঘটনা সংঘটিত হৈছে 138 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল আৰু আকাশ মাৰ্গতে এই অঘটন সংঘটিত হৈছে উৰণৰ 15 মিনিট পাছতে বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছে
মালয়েছিয়া এয়াৰলাইন্সৰ বিমানখন এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সোঁহাতৰ স্ক্ৰীণত আমি উৰণৰ পূৰ্বে বিমানখন দেখুৱাইছোঁ তাৰ পাছত কেনেধৰণৰ জুইৰ সূত্ৰপাত হৈ কি পৰিৱেশৰ সৃষ্টি হৈছিল সেয়াও দেখুৱাইছোঁ দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত স্ক্ৰীণত দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশটো চাওক আমি বাওঁহাতৰ স্ক্ৰীণত দেখুৱাইছোঁ জুইৰ সূত্ৰপাত হৈছে আৰু এইদৰে জুইৰ সূত্ৰপাত হৈছে এখন বিমানত মালয়েছিয়া এয়াৰলাইন্সৰ বিমানত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সন্দৰ্ভত শেহতীয়া কেইবাটাও খবৰ আহি পৰিছে আমি ফুল প্লেটত নতুন খবৰকেইটা লোৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কি পৰিৱেশৰ মাজেৰে যাত্ৰীসকল কি পৰিৱেশৰ মাজত আছে বৰ্তমান মুহূৰ্তত আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানত জুইৰ সূত্ৰপাত হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ আকাশ মাৰ্গতে যাত্ৰীবাহী বিমানত জুইৰ সূত্ৰপাত 138 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল বিমানখনত পুনৰবাৰ উল্লেখ কৰিছোঁ 138 গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাৰ পাছতে বিমানৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে বিমানখনৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে আৰু হায়দৰাবাদৰ বিমানবন্দৰত মালয়েছিয়া এয়াৰলাইন্সৰ বিমানত এই জৰুৰী অৱতৰণ উৰণৰ 15 মিনিট পাছতে বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপে শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত হায়দৰাবাদত এই ঘটনা সংঘটিত হৈছে 138 গৰাকী যাত্ৰী কঢ়িয়াই নিছিল MH199 নম্বৰৰ বিমানখনে আৰু কুয়ালালামপুৰ অভিমুখে যাত্ৰা কৰিছিল MH199 নম্বৰৰ বিমানখন আৰু তাৰ পাছত উৰণৰ 15 মিনিট পাছতে আকাশ মাৰ্গতে জুইৰ সূত্ৰপাত হৈছে পুনৰবাৰ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম